নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত আমি আলোচনা কৰিম কাইলৈ ঘোষণা কৰিবলগীয়া DLED পেট এক্সামৰ ফলাফলসমূহ আপোনালোকে কিদৰে চাব পাৰিব। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব, গতিকে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ প্ৰতি এটি অনুৰোধ, যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি দিব, যাতে DLED সম্বন্ধিত যিকোনো ধৰণৰ আপডেটসমূহ আপোনালোকে পোনপ্ৰথমে লাভ কৰে। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত মই আপোনালোকে কাইলৈ DLED ৰিজাল্ট কিদৰে চাব পাৰিব তাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া আপোনালোকক জনাবলৈ লৈছোঁ, গতিকে আহকচোন পলম নকৰি আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এইবাৰ SCERT আপোনালোকৰ এই DLED পেট এক্সামৰ ফলাফলসমূহ চাবৰ বাবে বহুকেইটা ব্যৱস্থা গ্ৰহণ কৰিছে। চ' বন্ধু বান্ধৱীসকল, প্ৰথমবাৰ আপোনালোকে এই DLEDৰ ফলাফলসমূহ চাবৰ বাবে SCERT অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব লাগিব আৰু এই অফিচিয়েল ৱেবছাইটত আহি আপোনালোকে পোনপ্ৰথমে লগ ইন কৰিব লাগিব আৰু এই লগ ইন কৰিবৰ বাবে আপোনালোকে আপোনালোকৰ ৰেজিষ্টাৰ্ড ফোন নম্বৰ আৰু আপোনালোকৰ ডেট অফ বাৰ্থটো দিব লাগিব। চ' তাৰপাছতে আপোনালোকে লগ ইন কৰিব পাৰিব আৰু লগ ইন কৰাৰ পাছতে আপোনালোকৰ আগত এনেকুৱা এখন ইণ্টাৰফেচ আহি পৰিব। চ' বন্ধু বান্ধৱীসকল, ইয়াতে আপোনালোকৰ ফলাফলসমূহ দিয়া হ'ব। চ' বন্ধু বান্ধৱীসকল, ইয়াত আপোনালোকে দেখিছে প্ৰথমে আপোনালোকৰ HSৰ মাৰ্কছটো আহিছে, তাৰপাছতে আপোনালোকৰ মাৰ্কছ অবটেইন ইন পেট, তাৰপাছতে আপোনালোকৰ আহিছে টোটেল মাৰ্কছ অবটেইন, তাৰপাছতে আহিছে আপুনি কোনটো ষ্ট্ৰীমৰ সেইটো দিব, তাৰপাছতে আপোনালোক অভাৰঅল ৰেংক ইন দ্য ৰেছপেক্টিভ ষ্ট্ৰীম ইন দ্য ডিষ্ট্ৰিক্ট, অৰ্থাৎ ডিষ্ট্ৰিক্টৰ ভিতৰত আপুনি কিমান ৰেংক পাইছে সেইটো আপোনালোকৰ আহিব। লগতে আপোনালোকৰ আহিব কেটেগৰী ৱাইজ ৰেংক ইন দ্য ডিষ্ট্ৰিক্ট, অৰ্থাৎ আপোনালোকে কেটেগৰী ৱাইজ কিমান ৰেংক পাইছে সেইটো আপোনালোকৰ ইয়াত দিয়া হ'ব। চ' বন্ধু বান্ধৱীসকল, আপোনালোকৰ ফলাফলসমূহ এনেদৰে আহিব আৰু আপোনালোকৰ ইয়াত দেখিছে আপোনালোকৰ ৰিজাল্টত লিখা হৈছে ইউ হেভ বিন চিলেক্টেড ফৰ এডমিশ্যন। গতিকে যিসকলে এডমিশ্যনৰ বাবে চিলেক্টেড হ'ব তেওঁলোকৰ এই যি তেওঁলোকৰ ৰিজাল্টটো হ'ব, এই ৰিজাল্টটো ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। আপোনালোকে ইয়াত নিশ্চয় দেখিবলৈ পাইছে ইয়াত ডাউনলোডৰ অপশ্যন আছে, গতিকে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব। বন্ধু বান্ধৱীসকল, ইয়াৰ উপৰিও ইয়াত আপোনালোকে দেখিছে এলটমেণ্ট অফ ইনষ্টিটিউট ৰাউণ্ড 1, যিহেতু কালিলৈ প্ৰথম ৰাউণ্ডৰ ফলাফলসমূহ দিয়া হ'ব, গতিকে যিসকলে বিভিন্ন ধৰণৰ ইনষ্টিটিউটৰ নিজৰ নিজৰ নামসমূহ পাব তেওঁলোকে য'ত এলটমেণ্টবোৰ লাভ কৰিব তাৰে তেওঁলোকে এলটমেণ্ট লেটাৰখন ডাউনলোড কৰি ল'ব লাগিব। চ' ইয়াত আপোনালোকে অপশ্যন দেখিছে, ইয়াত এলটমেণ্ট লেটাৰখন ডাউনলোড কৰা আপোনালোকৰ ইয়াত অপশ্যন দিয়া হৈছে, গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াৰ পৰা এলটমেণ্ট লেটাৰখন ডাউনলোড কৰি ল'ব। বন্ধু বান্ধৱীসকল, এই এলটমেণ্ট লেটাৰখন ডাউনলোড কৰাৰ বেলিকা আপোনালোকৰ আগত এনেধৰণৰ এটা পেজ অ'পেন হ'ব। চ' বন্ধু বান্ধৱীসকল, ইয়াত আপোনালোকৰ কৈছে যদিহে কোনো কেণ্ডিডেটে বেলেগ এই এলটমেণ্ট পোৱা ইনষ্টিটিউটখনৰ উপৰিও বেলেগ প্ৰিফাৰেড ইনষ্টিটিউটত যদি এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে তেখেতে ইয়াত ন' কৰিব লাগিব আৰু যিসকলে ইয়াত এডমিশ্যন ল'ব বিচাৰে তেখেতসকলে য়েছ কৰি এই এলটমেণ্ট লেটাৰখন ডাউনলোড কৰি ল'ব লাগিব। তো বন্ধু বান্ধৱীসকল, এনেদৰে আপোনালোকে দেখিছে ইয়াত আপোনালোকৰ এই এলটমেণ্ট লেটাৰখন ডাউনলোড কৰাৰ অপশ্যন আহি পৰিব, তেতিয়া আপোনালোকে য়েছ অপশ্যনটোত ক্লিক কৰিব। চ' বন্ধু বান্ধৱীসকল, ইয়াৰ পাছতে আপোনালোকৰ কমপ্লিট ফিজিকেল এডমিশ্যন উইথ ডকুমেণ্ট ভেৰিফিকেশ্যন ইন দ্য ৰেছপেক্টিভ এলটমেণ্ট ইনষ্টিটিউট। তো আপোনালোকে যিখন ইনষ্টিটিউটত আপোনালোকে এলটমেণ্ট পাইছে আপোনালোকে যদি তাত এডমিশ্যন ল'ব যায় তেন্তে তাত আপোনালোকৰ ডকুমেণ্টখিনি ভেৰিফিকেশ্যন কৰিব লাগিব আৰু আপোনালোকৰ কি কি ডকুমেণ্ট দৰকাৰ হ'ব ইয়াৰ বিষয়ে মই ইতিমধ্যে এটা ভিডিঅ' আগবঢ়াইছোঁ। যদিহে আপোনালোকে ভিডিঅ'টো নাই চোৱা তেন্তে মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকে তাত গৈও চাব পাৰিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে এডমিশ্যন লোৱাৰ পাছতে আপোনালোকৰ যি এডমিশ্যনৰ ৰিচিপ্টটো সেইটো আপোনালোকে ইয়াত ডাউনলোড কৰিব লাগিব। আপোনালোকে ইয়াত দেখিছে ডাউনলোড এডমিশ্যন ৰিচিপ্ট। চ' এনেদৰে আপোনালোকে ডাউনলোড কৰি ল'ব। বন্ধু বান্ধৱীসকল, ইয়াৰ উপৰিও আপোনালোকে হিষ্টৰী অফ এলটমেণ্ট অফ ইনষ্টিটিউট, আপোনালোকে ক'ত ক'ত এলটমেণ্ট পাইছিলে আপোনালোকে সেইটো ইয়াত চাব পাৰিব। লগতে বন্ধু বান্ধৱীসকল, আপোনালোকে কাট অফ মাৰ্কছ আৰু ৰেংকসমূহ ইয়াত চাব পাৰিব। আপোনালোকে ইয়াত অপশ্যন দেখি পাইছে, আপোনালোকে ইয়াত এনেদৰে চাব পাৰিব। ইয়াৰ উপৰিও বন্ধু বান্ধৱীসকল, আপোনালোকে আপোনালোকৰ একনলেজমেণ্ট শ্লিপ লগতে এডমিট কাৰ্ড আৰু ইনফৰ্মেশ্যন ব্ৰচিয়ৰখিনি ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। আপোনালোকে ইয়াত অপশ্যন দেখিছে, আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল, মই আশা কৰোঁ আপোনালোকে কাইলৈ আপোনালোকৰ ঘোষণা কৰিবলগীয়া ফলাফলসমূহ জানিব আৰু যদিহে বন্ধু বান্ধৱীসকল আপোনালোকে ফলাফলসমূহ চাব নোৱাৰে তেন্তে মই ফলাফল আপোনালোকৰ যেতিয়াই ঘোষণা কৰে ৰাতিপুৱাই হওক বা দুপৰীয়াই হওক মই আপোনালোকক লগালগ এটা ভিডিঅ' প্ৰস্তুত কৰি আগবঢ়াই দিম। গতিকে যদিহে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৰে ফলাফলসমূহ শুভ হওক, আপোনালোকৰ সকলোৰে মনে বিচৰা দৰে ফলাফলসমূহ লাভ কৰক, লগতে আপোনালোকৰ শৈক্ষিক জীৱন যাতে সুন্দৰ হয় তাৰে আশা ৰাখিলোঁ। তো বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে আজিলৈ ইমানেই, ধন্যবাদ।